নমস্কাৰ আসামিজ ট্ৰেন্ডিং চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছোঁ এইচএছ ফাইনেল এক্সামৰ ইংলিছ কুৱেশ্যন পেপাৰ বিতৰ্কৰ সন্দৰ্ভত আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অব্যাহত আছে। এইচএছ ফাইনেল এক্সামৰ ইংলিছ কুৱেশ্যন পেপাৰ বিতৰ্ক। এইচএছ পৰীক্ষাৰ্থীসকলে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়া ক্ষোভ উজাৰিছে। বহুতো ছাত্ৰ ছাত্ৰীয়ে এইচএছ ফাইনেল এক্সামৰ যি ইংলিছ এক্সাম আছিল সেই ইংলিছ এক্সাম দিয়েই কৈ আছে আত্মহত্যা হেনো কৰি দিব। একাংশ ছাত্ৰ ছাত্ৰীয়ে সামাজিক মাধ্যমত ব্যাপক ক্ষোভ উজাৰিছে আৰু কিছু ছাত্ৰৰ মন্তব্যই মুহূৰ্তত আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। ৰকিবুল হুছেইন নামৰ ছাত্ৰজনে এইদৰে লিখে, আত্মহত্যাৰ বাহিৰে মোৰ হাতত আৰু বেলেগ অপশ্যন নাই। এতিয়া ইমান কষ্ট কৰি পঢ়িছিলোঁ, মাক দেউতাৰ কিমান সপোন লৈ পৰীক্ষা দিব গৈছিলোঁ, সকলোতে এতিয়া কেৱল চেঁচা পানী। এজন চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ মই। কলেজৰ পৰা সিমান ভাল নোটছ পোৱা নাছিলোঁ, তথাপিও বিভিন্ন অভিজ্ঞ ছাৰ বাইদেউ ছিনিয়ৰ দাদাসকলৰ পৰা শুনিছিলোঁ প্ৰিভিয়াছ ইয়াৰ আৰু পাঠৰ কুৱেশ্যনবোৰ পঢ়িলেই হ'ব। মই 2012 চনৰ পৰা 2023 চনলৈকে A to Z কুৱেশ্যন এনচাৰ শিকি গৈছিলোঁ, কিন্তু এক্সাম হলত বহি দেখিলোঁ এখন অদ্ভুত কুৱেশ্যন পেপাৰ। প্ৰিভিয়াছ ইয়াৰৰ এটা কুৱেশ্যন অহা নাই। আমি কোনো নিট, UPSC, JEE, APSC পৰীক্ষা দিব যোৱা নাছিলোঁ। প্ৰথম পৰীক্ষাই যদি বেয়া হয় বাকী পৰীক্ষাবোৰৰ বাবে পঢ়িব মন যাবনে বাৰু? মোৰ নিচিনা কিমান হাজাৰজন ছাত্ৰ ছাত্ৰীৰ অৱস্থা একেই চাগে। আমাৰ ভৱিষ্যতক লৈ হেতালি খেলা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক গৰিহণা দিছোঁ। আমাৰ জীৱনত কিবা হ'লে তাৰ সম্পূৰ্ণ দায়িত্ব শিক্ষা সংসদে ল'ব লাগিব। এইদৰেই ৰকিবুল হক নামৰ ছাত্ৰজনে নিজৰ ক্ষোভ উজাৰে শিক্ষা সংসদৰ ওপৰত। আন এজন ছাত্ৰই লিখিছে, বহুত হাৰ্ড পেপাৰ, বাকী এক্সাম নিদিওঁ আৰু ইংলিছত বেয়া হ'ল, বাকীবোৰ ভাল কৰিলেও লাভ নহ'ব, বহুত হাৰ্ড পেপাৰ কাটিলে। পাৰপেজ নামৰ ইউজাৰ লিখিছে, ইতিহাসত সাক্ষী হৈ থাকিব আজিৰ প্ৰশ্নখন 2012 চনৰ পৰা 2023 চনৰ পৰা এটাও কমন অহা নাই। অসম ৰাজ নামৰ ইউজাৰ লিখিছে, আনচেণ্ট পেজেছ ৱাজ চ' ক্ৰিটিকেল। বহুতেই লিখিছে তেওঁলোকৰ এক্সাম বেয়া হৈছে, বহুত হাৰ্ড আহিছে, চিৰিয়াছলি ফেইল হৈ যাম। এজনে লিখিছে, সঁচাকৈ আজিৰ প্ৰশ্ন কাকতখন বহুত টান আছিলে, এনেকুৱা প্ৰশ্ন কাকত হয়তো আগতে অহা নাছিলে। মুস্তাফিজুৰ নামৰ ইউজাৰ লিখিছে, আই হেভ নেভাৰ চিন দিছ টাইপ অফ ইংলিছ পেপাৰ, ইট ৱাজ চ' ইজি হোৱেৰ উই কেন ইজিলি গেট 80 মাৰ্কছ। তো মুস্তাফিজুৰ নামৰ ইউজাৰে হয়তো 80 মাৰ্কছ পাব লিখিছে। বহুতো ছাত্ৰ ছাত্ৰীৰ এক্সাম বেয়া হ'ল, বহুত টান আহিছে বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে। গ্ৰেছ মাৰ্ক দিয়া হ'বনে নাই তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ছাত্ৰ ছাত্ৰীসকলে। বেয়া লাগি গ'ল, আজিৰ ৰিপৰ্ট ৰাইটিং চাই গ'লোঁ কিন্তু নাহিল এটাও। মানে ছাত্ৰ ছাত্ৰীসকলে বেছিভাগেই কৈ আছে প্ৰিভিয়াছ ইয়াৰৰ পৰা অহা নাই। ইতিহাসত সাক্ষী আছে 2012 চনৰ পৰা 23 চনৰ প্ৰশ্ন কাকতৰ ভিতৰৰ পৰা একেবাৰে কমন নাই, আৰু যিমান প্ৰশ্ন কাকতেৰে পৰীক্ষা হৈছিল তাৰ ভিতৰত এইবিলাকৰ প্ৰশ্ন কাকত নাই। বেয়া হৈছে পৰীক্ষা বহুতৰে, যিমান পঢ়ি গৈছিলোঁ 100 মাৰ্কৰ কুৱেশ্যন এনচাৰ এটাও কমন নপৰিলে। মনত থাকিব আজিৰ দিনটো, জীৱনত ইমান কঠিন প্ৰশ্ন কাকত পোৱা নাই কেতিয়াও। মই ফেইল কৰিম এজনে লিখিছে, ইংলিছত এক্সাম বেয়া হ'লে ফেইল কৰিব তেওঁ লিখিছে। 2022 চনতো SSLCত আমাক এনেকুৱা কৰিছে, 2021 চনৰ কুৱেশ্যন পেপাৰ দিছিল আৰু এতিয়া দিছে হাৰ্ড কুৱেশ্যন পেপাৰ, 30 মাৰ্কো কৰিব নোৱাৰিলোঁ। ইমানখিনি কুৱেশ্যন এনচাৰ পঢ়ি গৈছিলোঁ কিন্তু লিখিব নোৱাৰিলোঁ, একো কমন পৰা নাই। বহুত টান আহিছে, যি পঢ়িছিলোঁ নাহিলেই। আৰু এইদৰেই ছাত্ৰ ছাত্ৰীসকলে শিক্ষা সংসদৰ ওপৰত ক্ষোভ উজাৰিছে। কিছু ছাত্ৰ ছাত্ৰীসকলে আত্মহত্যা পৰ্যন্ত কৰিব বুলি ক্ষোভ উজাৰিছে সামাজিক মাধ্যমত।